নমস্কাৰ বন্ধুসকল, মই আজি সোণাৰী বিধানসভা সমষ্টিৰ এখন বাগিচাৰ মাজত আছো আৰু আপোনালোকক অৱগত কৰিব বিচাৰিছো যে আমি দুদিনমানৰ আগত সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছিলো কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই অসমৰ আদিবাসী চাহ শ্ৰমিকসকলৰ জনজাতিকৰণৰ অধিকাৰ সন্দৰ্ভত কেইটামান অতি বিতৰ্কিত মন্তব্য তেখেতে আগবঢ়াইছিলে আৰু এই বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত ইতিমধ্যেই বিভিন্ন মহলত আমি প্ৰতিক্ৰিয়া দেখিবলৈ পাইছো। আমি তেখেতে জনজাতিকৰণৰ সন্দৰ্ভত আগবঢ়োৱা মন্তব্যসমূহ যি ধৰণে তেখেতে উপস্থাপন কৰিছে আৰু যি ধৰণে তেখেতে এই বস্তুটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে জনজাতিকৰণ কৰিবৰ কাৰণে সংবিধানে নিৰ্ধাৰণ কৰি দিয়া বা শিডিউল ট্ৰাইবছ অৰ্ডাৰ 1950 তাৰ যিখিনি নিৰ্দেশনাৱলী আছে সেইমতে দিব লাগিব বুলি তেখেতে উল্লেখ কৰিছে আৰু তাত ধৰ্মৰ কথাটো তেখেতে পোনপটীয়াভাৱে উল্লেখ কৰিছে। আমি আচৰিত হৈছো এই জায়গাটোত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই 2014 চনত যেতিয়া লোকসভাৰ নিৰ্বাচনত অসমৰ বিভিন্ন প্ৰান্তত ভোট বিচাৰি চাহ শ্ৰমিক আদিবাসী লোকসকলৰ মাজত গৈছিল। এই ভোট বিচৰাৰ সময়ত তেখেতসকলে কামাখ্যা প্ৰসাদ তাছাকে আৰম্ভ কৰি বিজেপি দলৰ সেই সময়ৰ যিসকল সাংসদৰ প্ৰাৰ্থী আছিল বা তেওঁলোকৰ যিবিলাক কেন্দ্ৰীয় নেতৃত্বই এই যে অসমৰ খাটি খোৱা আদিবাসী চাহ শ্ৰমিকসকলৰ মাজত আহি ভোট বিচাৰিছিলে, ভোট বিচৰাৰ সময়ত জনজাতিকৰণৰ কথাটো তেখেতসকলে সদম্ভ ঘোষণা কৰিছিল যে আমি ক্ষমতাত যদি আহোঁ 6 মাহৰ ভিতৰত অসমৰ আদিবাসী চাহ শ্ৰমিকৰ সমন্বিতে আহোম, মৰাণ মটক, কোচ ৰাজবংশী, চুতীয়া এই আদি কৰি 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰিব। তেতিয়া তেওঁলোকে ভোট বিচৰাৰ সময়ত খ্ৰীষ্টিয়ানসকলে জনজাতিকৰণৰ মৰ্যাদা নাপাব এই কথাটো কোৱা নাছিল। আদিবাসীৰ ভিতৰত থকা খ্ৰীষ্টিয়ান মানুহবিলাকে জনজাতিকৰণ নাপাব এই কথাটো কোৱা নাছিল। চাহ শ্ৰমিকৰ ভিতৰত থকা খ্ৰীষ্টান ধৰ্মাৱলম্বীত বিশ্বাসী সেই লোকসকলে জনজাতিকৰণ অধিকাৰটো নাপাব এই কথাটো কোৱা নাছিল। তেওঁলোকে ভোট লৈ ল'লে দস্তুৰমত 2019 চনতো তদ্ৰূপ একেধৰণৰ কথাটোৱেই ক'লে। তেতিয়াও তেওঁলোকে জনজাতিকৰণৰ ক্ষেত্ৰত ধৰ্মীয় বিশ্বাসৰ প্ৰাধান্য থাকিব এই কথাটো কোৱা নাছিল। এতিয়া আমি এটা কথা পোনপটীয়াভাৱে ক'ব বিচাৰিছোঁ, বিজেপিয়ে আজি 11টা বছৰ জনজাতিকৰণ কৰিম বুলি কৈ এই যে সহজ সৰল মানুহখিনিক যে ঠগি ৰাখিলে, ঠগটোক ঢাকিবৰ কাৰণে এতিয়া ধৰ্মীয় উন্মাদনাৰ এটা বীজ, ধৰ্মীয় বিভাজনৰ এটা বীজ সিঁচিবৰ কাৰণে কামাখ্যা প্ৰসাদ তাছাক প্ৰজেক্ট কৰা হ'ল। সেইদিনাখন তেখেতৰ যিটো টক শ্ব' হৈছিল, টক শ্ব'টোত যি ধৰণে তেখেতে কথাখিনি উপস্থাপন কৰিছে এনেকুৱা লাগিছে যে 2025 চনৰ এই নিৰ্দিষ্ট দিনটোতে জনজাতিকৰণ পাবৰ কাৰণে কামাখ্যা প্ৰসাদ তাছাই কোৱা বৈশিষ্ট্যখিনি তৈয়াৰ কৰা হৈছে। তেখেত আৰ্চাৰ মজিয়াৰ পৰা ছাত্ৰ সংগঠন কৰি আজি ৰাজনৈতিক নেতা হৈছে আৰু আৰ্চাৰ যিগৰাকী প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চাইমন সিং হৰ ডাঙৰীয়া নিজে এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছিল আৰু তেখেতসকলে জন্মলগ্নৰ পৰাই অসমৰে নিপীড়িত খাটি খোৱা আদিবাসী চাহ শ্ৰমিক লোকসকল সাংবিধানিকভাৱে শিডিউল ট্ৰাইবছৰ মৰ্যাদাৰ অন্তৰ্ভুক্ত হ'ব লাগে এই দাবীটো উত্থাপন কৰিছিল। প্ৰয়াত চাইমন সিং হৰ ডাঙৰীয়া এই কথাটো নাজানিছিলে নেকি যে তেওঁ যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে সেই জনগোষ্ঠীটোক এটা সময়ত ধৰ্মীয় বৈশিষ্ট্যৰ কাৰণে যেন এছটিৰ পৰা বঞ্চিত কৰিব। তেখেতে জানিছিল যে সংবিধানে এছটি ষ্টেটাছ দিবৰ কাৰণে কোনো ধৰণৰ ধৰ্মীয় ক্ৰাইটেৰিয়া ৰখা নাই। তেখেতে বিশ্বাসৰ কথাটো কৈছে, মই কাক বিশ্বাস কৰোঁ মোৰ বিলিভৰ কথাটো কৈছে, পাৰ্টিকুলাৰ ধৰ্মৰ কথাটো কোৱা নাই। কিন্তু সেইদিনাখন কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই যি ধৰণে কথাখিনি উপস্থাপন কৰিছে যেন অসমৰ চাহ শ্ৰমিক আদিবাসী লোকসকলক 2টা ভাগত সম্পূৰ্ণ বিভক্ত কৰি এই জনসমষ্টিটোৰ মাজত ধৰ্মীয় উন্মাদনাৰ বীজ সিঁচি জনসমষ্টিটোৰ মাজত যাতে এটা দ্বন্দ্ব সৃষ্টি কৰিব পাৰি তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে। মই বাকীখিনি কথা কোৱাৰ আগত মই এটা দৃশ্য দেখাব বিচাৰিছোঁ। বাগিচাখনত কাম কৰা শ্ৰমিকসকল পাতৰ ওজন দি পেলাই এতিয়া
তেওঁলোকে খানা খাবৰ কাৰণে বা ঘৰমুৱা হৈছে মই কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক এই লাইভত যদি তেওঁ কেনেবাকৈ সংযুক্ত হ'ব পাৰে মই তেখেতক এটা অনুৰোধ জনাম এই যে বাগিচাত একেলগে কাম কৰি থকা মানুহখিনিৰ মাজত আপুনি আইডেণ্টিফাই কৰি দিয়কচোন কোনগৰাকী মহিলাই পাত ছিঙি থকা অৱস্থাত তেওঁ খ্ৰীষ্টানৰ অনুৰাগী বা অনুগামী হয় কোনগৰাকী মহিলাই পাত ছিঙি থকা অৱস্থাত তেওঁ হিন্দুৰ অনুৰাগী বা অনুগামী হয় বা খ্ৰীষ্টান বা হিন্দুত বিশ্বাস কৰা কোনগৰাকী হয় কৰ্মৰ ক্ষেত্ৰত জনগোষ্ঠীটোৰ মাজত বিভাজন নাই খান পানৰ ক্ষেত্ৰত জনগোষ্ঠীটোৰ মাজত বিভাজন নাই পিন্ধন উৰণৰ ক্ষেত্ৰত জনগোষ্ঠীটোৰ মাজত বিভাজন নাই মানে বাকি যিখিনি আমাৰ আছে কতো আমাৰ বিভাজন নাই আমি এই যে কৰ্মৰ ক্ষেত্ৰত মানুহখিনিক আইডেণ্টিফাই কৰিব পৰা নাই যে এইজন খ্ৰীষ্টানৰ মহিলা হয় এইগৰাকী হিন্দুৰ মহিলা হয় আমি তাততো বিভাজিত কৰিব পৰা নাই মই এটা দৃশ্য দেখাব বিচাৰিছোঁ এই যে মহিলাসকল কামৰ পৰা আহি আছে মই কামাখ্যা প্ৰসাদ তাছাক অনুৰোধ জনাম যে আপুনি এখেতসকলৰ মাজৰ পৰা হিন্দু আৰু খ্ৰীষ্টান বিভাজিত কৰি দিয়ক আপোনালোকে এখেতসকলৰ মাজৰ পৰা ডিভাইড কৰি দেখাই দিয়ক যে তেওঁলোকৰ অধিকাৰটো দিবৰ কাৰণে আমি এনেকুৱা ধৰণৰ কাম এটা কৰিছোঁ আজি যিটো বাতাবৰণ আপোনালোকে গঢ়ি তুলিব বিচাৰিছে যে চাহ শ্ৰমিকসকলৰ আদিবাসীসকলৰ মাজত ডিভাইড কৰি পেলাই মূল যিটো সাংবিধানিক অধিকাৰ এছটিৰ যিটো মৰ্যাদা নিদিয়াৰ যিটো আপোনালোকে কনস্পিৰেচি আপোনালোকে 2014 পৰা আজি 2025লৈকে কেৱল চাহ শ্ৰমিক আদিবাসী লোকসকলক প্ৰতাৰণা কৰিবৰ কাৰণে জনজাতিকৰণৰ ইস্যুটো হাইলাইট কৰিলে আজি কিন্তু এই মানুহখিনিৰ মূল সাংবিধানিক অধিকাৰটো নিদিবৰ কাৰণে আপোনাক সন্মুখত আনি এটা টিভি চেনেলৰ জৰিয়তে টকশ্ব'ৰ জৰিয়তে আপোনাৰ জৰিয়তে বিজেপিয়ে এই কথাটো কোৱাই দিলে যে আমি মিছা কথা ক'লো আমি একচুৱেলি আদিবাসী চাহ শ্ৰমিক লোকসকলক আমি জনজাতিকৰণ অধিকাৰটো যে নিদিওঁ এই কথাটো ডাইৰেক্টলি নকৈ পেলাই ধৰ্মীয় বিভাজনৰ মাধ্যমেদি যাতে আমি এই অধিকাৰৰ পৰা বঞ্চিত হৈ থাকোঁ তাৰ কামটো কামাখ্যা প্ৰসাদ তাছাৰ জৰিয়তে কৰি পেলালে আমি এটা কথা স্পষ্টভাৱে জানো যে আৰ্থিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে যিখিনি আটাইতকৈ বেকৱাৰ্ড কমিউনিটি আছে তেওঁলোকৰ ট্ৰেডিশ্যন তেওঁলোকৰ কাষ্টমছ এইবিলাক ধৰি ৰাখিব বিচাৰিছে মূলতিৰ মানুহখিনিৰ অৱস্থাটোৰ লগত এই পিছপৰা মানুহখিনি সমকক্ষ হ'ব পৰা নাই তেনেস্থলত সেই লোকসকলক বিশেষ সংৰক্ষণৰ ব্যৱস্থাৰ কাৰণে ষ্টেট ৱাইজত গভৰ্ণৰে ইচ্ছা কৰিলে তেওঁলোকক এছটিৰ মৰ্যাদা দিব পাৰে যদিও চৰকাৰখনৰ কোনো ধৰণৰ তাত অবজেকশ্যন নাথাকে এতিয়া কথাটো হৈছে যে চাহ শ্ৰমিক আদিবাসী লোকসকলৰ প্ৰতি গভৰ্ণমেণ্টৰ যে জনজাতিকৰণৰ কোনো ইচ্ছা নাই এই কথাটো প্ৰমাণ হৈছে একদম স্পষ্ট কথা তেওঁলোকে আদিবাসী চাহ শ্ৰমিক লোকসকলক তেওঁলোকৰ পাবলগীয়া সাংবিধানিক অধিকাৰটো নিদিবৰ কাৰণে উঠি পৰি লাগিছে আৰু উঠি পৰি লগাত মূল ভূমিকা বেপাৰৰ যিটো ভূমিকা ব্ৰকাৰৰ যিটো ভূমিকা এই জনগোষ্ঠীটোক লৈ ঠিকা লৈ ৰাজনৈতিকভাৱে গোলাম কৰি ৰখাৰ যিটো ভূমিকা কামাখ্যা প্ৰসাদ তাছাৰ দৰে নেতাবিলাকে কিন্তু কৰিবৰ কাৰণে আগবাঢ়ি আছে আমি প্ৰথমেই কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ গোটেই বক্তব্যক আমি কণ্ডেম কৰিছোঁ ধিক্কাৰ দিছোঁ আৰু তেখেতক এটা কথা মই সোঁৱৰাই দিব বিচাৰিছোঁ তেওঁ যে দীঘলীয়া আঠচাত থাকি পেলাই আন্দোলন কৰিলে তেওঁতো পঢ়া লিখা মানুহ তেওঁতো মাষ্টাৰ ডিগ্ৰী কৰা মানুহ মাষ্টাৰ ডিগ্ৰী কৰিছে তেখেতো পলিটিকেল ছায়েন্সত ৰাজনীতি বিজ্ঞানত মাষ্টাৰ ডিগ্ৰী কৰা মানুহ এজন মাষ্টাৰ ডিগ্ৰী কৰা মানুহ এজনৰ মিনিমাম এই নলেজটো অন্ততঃ থাকিব লাগিছিল এই নলেজটো কিন্তু তেখেতে শ্ব' কৰিব নোৱাৰিলে এইটো আমাৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক তেখেতে এই কথাটো জনাই নাছিল নেকি যে জনজাতিকৰণ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় যিখিনি ক্ৰাইটেৰিয়া এই ক্ৰাইটেৰিয়াখিনি নথকাকৈ আমি জনগোষ্ঠীটোৰ হৈ পেলাই জনজাতিক অধিকাৰটো বিচাৰি থাকিম তেখেতেতো জানিছিল তেখেতে জানে যে জনসমষ্টিটো নিপীড়িত এই জনগোষ্ঠীটো আইচলেটেড এই জনগোষ্ঠীটো মেইন ষ্ট্ৰীম মানুহৰ সমকক্ষ হ'ব পৰাকৈ আৰ্থিক শৈক্ষিক সামাজিক ৰাজনৈতিকভাৱে আগুৱাই যাব পৰা নাই তেখেতেতো জানিছিল নজনাকৈ তেখেতে আন্দোলন কৰা নাছিল আজি আঠচাৰ মজিয়াত থাকি তেওঁ এই আন্দোলনটো কৰিছিল ডাঙৰ ডাঙৰ আন্দোলন কৰিছিল ডাঙৰ ডাঙৰ ভাষণ দিছিল ডাঙৰ ডাঙৰ দাবী কৰিছিল সেইদিনাখন কৈছে যে আমি বহু কথা নজনাকৈ কথাখিনি দাবী উত্থাপন কৰিছিলোঁ প্ৰফুল্ল কুমাৰ মহন্তৰ কথা টানিছে আপোনাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কথা টানিছে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ কথা টানিছে তেওঁলোকৰ পিৰিয়ডতো জনজাতিকৰণৰ অধিকাৰ বিচাৰি আঠচাৰ মজিয়াৰ পৰা আন্দোলন কৰিছে গতিকে এই যে বুৰ্বকামীৰ যিটো কথা কৈছে তেওঁ মূৰ্খামীৰ দৰে যে কথাটো কৈছে ই অত্যন্ত জনগোষ্ঠীৰ কাৰণে দুৰ্ভাগ্যজনক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক মই আৰু এবাৰ দেখাব বিচাৰিছোঁ এইসকল বাগিচাৰ শ্ৰমিক এখেতসকলৰ মাজত আপুনি বিভাজন কৰি দেখাওক এখেতসকলৰ মাজত আপুনি আইডেণ্টিফাই কৰি দেখাওক কোনগৰাকী খ্ৰীষ্টান হয় কোনগৰাকী হিন্দু হয় এই যে হিন্দু আৰু খ্ৰীষ্টানৰ নামত বিভাজিত কৰি
আপুনি মেইন ইস্যুটোক ডাইভাৰ্ট কৰি মেইন ইস্যুটোক নোহোৱা কৰিবৰ কাৰণে যিটো কনস্পিৰেচি তৈয়াৰ কৰিছে ই আপোনাৰ দৰে নেতাৰ পৰা আমি কেতিয়াও আশা কৰা নাছিলোঁ। আমি ভাবিছিলোঁ আপুনি এজন বিজ্ঞ লোক, আপুনি এজন বুদ্ধিজীৱী টাইপৰ লোক, আপুনি জনা মানুহ, আপুনি জনগোষ্ঠীটোৰ হিতৰ কাৰণে চিন্তা কৰা মানুহ। কিন্তু এতিয়া বুজিলোঁ আপুনি কেৱল বেপাৰ কৰিবৰ কাৰণে, আপুনি কেৱল জনগোষ্ঠীটোৰ নামত ক্ষমতা ল'বৰ কাৰণে, বিধানসভাৰ মজিয়াত সোমাবৰ কাৰণে, পাৰ্লিয়ামেণ্টৰ সোমাবৰ কাৰণে প্ৰতিটো নিৰ্বাচনত এই জনগোষ্ঠীটোক আগ কৰি পেলাই নিৰ্বাচনত অৱতীৰ্ণ হয়। তাৰ পাছত কয়, জিকি যোৱাৰ পাছত কয় মোক কেৱল আমাৰ মানুহে ভোট দিছে নেকি? আপুনি বহুমত এনেকুৱাও ক'বলৈ আছে যেন আমাৰ মানুহে চাহ জনগোষ্ঠী আদিবাসী মানুহ আপোনাক যেন ভোটেই নাই দিয়া। আপুনি হয়তো কোনোবা দিন এই কথাটো ক'ব, কাৰণ আপোনাৰ কোৱাৰ যিটো ভংগীমা তেনেকুৱা ধৰণৰে আমি অনুভৱ কৰিছোঁ। মই মাননীয় কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়াৰ এই বিতৰ্কিত বক্তব্যৰ কাৰণে তেওঁ আমাৰ জনসমষ্টিৰ ওচৰত ক্ষমা বিচাৰিব লাগে। আচলতে তেওঁ বিভাজন কৰাৰ যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে ই অত্যন্ত আমাৰ জনসমষ্টিটোৰ কাৰণে দুৰ্ভাগ্যজনক। মই আজি লাইভৰ জৰিয়তে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, আদিবাসী চাহ শ্ৰমিক লোকসকলৰ আজিৰ যিটো হাল্লাত আছে, আজিৰ এই যিটো অৱস্থা আছে, এই অৱস্থাটোক লৈ কোনোদিনে পাৰ্লিয়ামেণ্টত কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়াৰ কোনো বক্তব্য নাই, ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ ৰাজ্যসভাত কোনো বক্তব্য নাই, আন আন যিবিলাক আমাৰ সাংসদ ইতিমধ্যে এই পাৰ্লিয়ামেণ্টত গৈছে, কোনোদিনে তেওঁলোকে ষ্ট্ৰংলি এই বিষয়বিলাকৰ ওপৰত কোনোদিনে বক্তব্য নাৰাখিলে। কিন্তু বঞ্চনা কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু চৰকাৰৰ যিটো নিৰ্দেশনা তাক কিন্তু একদম ধুনীয়াকৈ এজন মানে ডিচিপ্লিন ষ্টুডেণ্ট হিচাপে, নিয়ম শৃংখলা মানি থকা ছাত্ৰ হিচাপে খুব সুন্দৰভাৱেই সেইদিনাখন তেওঁলোকে বক্তব্যৰ মাজেদি কিন্তু প্ৰদৰ্শিত কৰিলে। ই অত্যন্ত আমাৰ কাৰণে দুৰ্ভাগ্যজনক। মই শেহতীয়া কেইটামান কথা তেখেতক আজি ক'ব বিচাৰিছোঁ। তেওঁ সেইদিনাখন কনস্পিৰেচি কৰিবৰ কাৰণে কথাখিনি কৰিলে, এটা কনস্পিৰেচি ক্ৰিয়েট হওক, জনগোষ্ঠীটোৰ মাজত এটা ডিভাইডেশ্যন হওক, জনগোষ্ঠীটোৰ মাজত বিভাজন হওক, মানুহখিনিৰ মাজত এক ধৰণৰ মানে ভঙা মেলা অৱস্থা হওক, এই কথাখিনি ক'বলৈ যাওঁতে তেখেতে কৈছে যে বিজেপি দলক খ্ৰীষ্টান মানুহে ভোট নিদিয়ে, বিজেপি দলক বোলে খ্ৰীষ্টান মানুহে ভোট নিদিয়ে। মই কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়াক সোঁৱৰাই দিব বিচাৰিছোঁ, আপোনালোকৰ দলৰ যিটো মাইনৰিটি মৰ্চাৰ যিগৰাকী প্ৰেছিডেণ্ট তেওঁ খ্ৰীষ্টান অনুৰাগী শান্তিয়াছ কুজুৰ ডাঙৰীয়া হয়। বিজেপি দলক যদি খ্ৰীষ্টানে ভোটেই নিদিয়ে, শান্তিয়াছ কুজুৰ ডাঙৰীয়াক আপোনালোকে দলৰ পৰা বহিষ্কাৰ কৰক। এজন মানুহক ধুতুমুৰাণ দিছে নে কেলে বহাই থৈছে? হাজাৰ হাজাৰ খ্ৰীষ্টান অনুগামী আজি বিজেপি দলৰ বিভিন্ন পৰ্যায়ত নেতৃত্বত আছে, তেওঁলোকৰ নেতৃত্বক আপোনালোকে উপহাস কৰিছে নে নাই কৰা? খ্ৰীষ্টান মানুহখিনিৰ বিশ্বাসক আপোনালোকে কুঠাৰাঘাত কৰিছে নে নাই কৰা? এই ধৰণৰ যিটো আপুনি ৰাজনৈতিক মানে হেল নিক্ষেপ কৰিছে, যিটো আপুনি কাঁড় বিন্ধা কাম কৰিছে, ই অত্যন্ত আদি ৰাজনীতিৰ কাৰণে কিন্তু দুৰ্ভাগ্যজনক। আপুনি এজে হ'ল গোটেই আদিবাসী চাহ শ্ৰমিক কমিউনিটিক নেতৃত্ব দিব পৰাকৈ আপোনাৰ যোগ্যতা, আপোনাৰ ক্ষমতা আছিল। আপুনি বহল দৃষ্টিভংগীৰ হ'ব লাগিছিল, গোটেই মানুহখিনিক সাঙুৰি লৈ পেলাই একলগত লৈ আগবঢ়াৰ এটা ৰাজনীতিৰ পোষকতা কৰিব লাগিছিল। কিন্তু বিজেপিৰ মনুস্মৃতিৰ যিটো কনচেপ্ট, মানুহ সংহিতাৰ যিটো কনচেপ্ট, উচ্চ বৰ্ণৰ জৰিয়তে ক্ষুদ্ৰ জাতিক গোলাম কৰি ৰখাৰ যিটো আপোনাৰ মানে মনুস্মৃতিৰ যিটো ডাইৰেকশ্যন, সেই ডাইৰেকশ্যন ফ'ল' কৰি পেলাই আজি আপুনি এই কথাটো কৈ দিলে অন্তত যে আদিবাসী চাহ শ্ৰমিক লোকসকলক এই যে তেওঁলোকৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্যৰ অভাৱৰ কাৰণে আজি RGIৰ পৰা আৰম্ভ কৰি ST কমিশ্যনৰ পৰা আৰম্ভ কৰি বাকীবিলাকে বোলে STৰ ষ্টেটাছটো দিব নোৱাৰিব। ঠিকে আছে, খ্ৰীষ্টানক আপুনি ST দিয়াৰ ক্ষেত্ৰত আপোনাৰ অপাৰগতা আপুনি প্ৰকাশ কৰিলে, বিজেপি দলৰ কেৰেক্টাৰটো আপুনি প্ৰকাশ কৰিলে, বিজেপি দলৰ ইণ্টাৰনেল যিটো মিছন আছে, ভিজন আছে, এইটো আপুনি প্ৰকাশ কৰিলে। আপুনি অন্তত পাৰ্লিয়ামেণ্টত চলি আছে, পাৰ্লিয়ামেণ্টত এই কথাটো সজোৰে কওক যে আদিবাসী চাহ শ্ৰমিক ভিতৰত থকা হিন্দু মানুহখিনিক কেতিয়া, হিন্দুৰ নামধাৰী মানুহখিনিক কেতিয়া আপুনি ST দিব, এই কথাটো ক'ব পাৰিব? হিম্মত আছে? সেইটোতো হিম্মত নাই, নোৱাৰে। কাৰণ আপোনালোকে এই মানুহখিনিক কনষ্টিটিউচনেল ৰাইট দিয়াৰ পক্ষত নাই। হিন্দু আৰু খ্ৰীষ্টানৰ মাজত বিভাজিত কৰি হিন্দুক এফালে আপোনালোকে ভড়কাব, আনফালে খ্ৰীষ্টানক ভয় খুৱাই দুইটাৰে ভোটটো আদায় কৰিবৰ কাৰণে নতুন এটা কৌশল ৰচনা কৰিলে। আৰু টক শ্ব'ত আহি পেলাই 26ৰ নিৰ্বাচনী বৈতৰণি হিন্দু খ্ৰীষ্টানৰ নামত কেনেকৈ পাৰ কৰিব পৰা যাব তাৰ ধান্দাতে আপুনি গোটেই বক্তব্যটো ৰাখিলে। একদম খোলাকে আপোনাক কৈছোঁ, দিয়াৰ মানসিকতা নাই, এই কথাখিনি আমি সোনকালে সকলোৱে বুজি পাইছোঁ। আজি অসমৰ খাটি খোৱা চাহ শ্ৰমিকসকলৰ
অৱস্থাটোৰ কথাক লৈ আপোনালোকে চিন্তা নকৰে দৈনিক মজুৰিৰ কথাটো 14 চনৰ পৰা 25 লৈকে চিঞৰি থাকিলে আজিলৈকে 351 নকৰিলেই বৰঞ্চ এতিয়া 5000 টকা দি পেলাই 351 টকাৰ মজুৰিৰ গোটেই বিষয়টো তল পেলাবৰ কাৰণে ঢাকি ৰাখিবৰ কাৰণে নিদিবৰ কাৰণে আপোনালোকে এটা নতুন কৌশলে ৰচনা কৰিলে গতিকে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ দৰে নেতাই আচলতে জনগোষ্ঠীটোৰ হিতৰ কাৰণে চিন্তা কোনোদিনেই কৰিব নোৱাৰে আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল এটা কথা ক্লিয়াৰ হৈ লওক যে আদিবাসী খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে এটা কথা ক্লিয়াৰ হৈ লওক যে বিজেপি দলে কোনোদিনেই আদিবাসী লোকসকলকতো জনজাতিকৰণৰ মৰ্যাদাটো নিদিয়েই সেইধৰণৰ কামাখ্যা প্ৰসাদ তাছাৰ জৰিয়তে এই কথাটো প্ৰকাশ কৰি দিলে খ্ৰীষ্টিয়ান মানুহখিনিক আমি স্পেচিয়েলি জনজাতিকৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে যি হাতকান্দি চাম দাম দণ্ড ভেদ ল'ব লাগে গোটেইখিনি ল'বৰ কাৰণে তেওঁলোকে প্ৰস্তুত এইটো স্পষ্ট কৰিছে গতিকে আজি বিজেপিৰ বিপৰীতে আমি আমাৰ স্থিতি সবল কৰিব লাগিব আমি সংগঠিত হ'ব লাগিব কেৱল খ্ৰীষ্টান নহয় পুৰা আদিবাসী চাহ শ্ৰমিক লোকসকল বিজেপি আমাক ঠগিবৰ কাৰণে বিজেপি আমাক দবাবৰ কাৰণে বিজেপিয়ে বঞ্চিত কৰিবৰ কাৰণে আমাক উঠি পৰি লাগিছে তাৰ উদাহৰণ আজি দুদিনৰ আগত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আদিবাসী চাহ শ্ৰমিক মানুহখিনিৰ সন্দৰ্ভত জনসমষ্টিটোৰ সন্দৰ্ভত দিয়া বক্তব্যৰ জৰিয়তে প্ৰকাশিত হৈছে এটা কথা আমি কওঁ কেৱল খ্ৰীষ্টিয়ান আদিবাসী সমাজত আছে নেকি 1950 শিডিউল ট্ৰাইবছ অৰ্ডাৰ নোহোৱাৰ আগত কি বাকী জনসমষ্টিৰ মাজত খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ নাছিল নেকি কাৰ্বিবিলাকৰ মাজত নাছিল নেকি বড়োৰ মাজত নাছিল নেকি অন্যান্য মিচিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ট্ৰাইবেল মানুহখিনিৰ মাজত কি খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ নাছিল নেকি এই নাগালেণ্ডৰ মানুহখিনি কি মণিপুৰ মিজোৰাম সেইবিলাক ৰাজ্যৰ কি মানুহখিনি খ্ৰীষ্টান নাছিল নেকি তেতিয়াতো তেওঁলোকক ST ষ্টেটাছটো দিয়া হ'ল আজি ST ষ্টেটাছ নাই SCৰ কথাখিনি কোনোদিন নকয় এই যে 36 72 এই কনসেপ্টটো আনি পেলাই প্ৰথম বিভাজিত কৰিলে এতিয়া কৈছে যে আমি খ্ৰীষ্টিয়ান মানুহৰ মাজত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী বিশ্বাসী মানুহখিনিৰ মাজত এই মানুহখিনিক আমি ST টো নিদো বা ST দিব পৰাকৈ তেওঁলোক যোগ্য নহয় অৰ্থাৎ আপোনালোকৰ মূল যেটো মটো সেই মটোটো হৈছে যে আদিবাসী চাহ শ্ৰমিক লোকসকলক কোনোদিনে আপোনালোকে সাংবিধানিকভাৱে সুৰক্ষিত হোৱাটো নিবিচাৰে বৰঞ্চ তেওঁলোককে সাংবিধানিক কথাটো কৈ অধিকাৰৰ কথাটো কৈ যুগ যুগান্তৰলৈকে কেনেকৈ ভোট লৈ আপোনালোক ৰজা মহাৰাজা হৈ থাকিব তাৰ কামতে নিমজ্জিত হৈ আছে বেলেগ কোনো আপোনালোকৰ উদ্দেশ্য নাই অৰুণাচলৰ কথা তাত থকা ট্ৰাইবছ তাত থকা অন্যান্য জাতি জনগোষ্ঠীৰ কথাখিনি আপোনালোকে যদি ভাবে তেওঁলোক পূৰ্বৰ পৰা খ্ৰীষ্টান আছিল সংবিধান ৰচনা প্ৰযোজ্য শিডিউল ট্ৰাইবছ অৰ্ডাৰ ইমপ্লিমেন্টেশনৰ সময়ৰ পৰা তেওঁলোক অলৰেডি ST ষ্টেটাছ পালে ঠিক আমাৰ অসমত থকা বড়োবিলাক কাৰ্বিবিলাকৰ মাজতো খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ ঢেৰ আছে হাজাৰ আছে তেওঁলোক ST ষ্টেটাছ আজিৰ তাৰিখো এনজয় কৰি আছে আপুনি তেওঁলোকক দেখিয়ে নাপালে আপুনি সহজ জনগোষ্ঠীৰ মানুহখিনিক বঞ্চিত কৰিবৰ কাৰণে এই ধৰণৰ মন্তব্য আগবঢ়োৱাটো বৰ আচৰিত ধৰণৰ কথা অত্যন্ত আচৰিত ধৰণৰ কথা নিজৰ জনগোষ্ঠীৰ মানুহখিনিক যাৰ ভোটেৰে আপুনি নিৰ্বাচিত হৈছে যিখিনি মানুহে আপোনাক ভোট দিলে ভোট দিয়া মানুহখিনিৰ কথাখিনি আপুনি নাভাবি আপুনি কেৱল এটা দলক সন্তুষ্টি কৰিবৰ কাৰণে আৰু দলৰ যেটো আইডিঅলজি RSSৰ যেটো আইডিঅলজি তাক এষ্টাব্লিছ কৰি আমাৰ মানুহৰ মাজত কেনেকৈ ইমপ্লিমেন্ট কৰিব আৰু ইম্পোজ কৰিব পাৰি আপুনি তাত মাথা মাৰিছে এনেকুৱা ধৰণৰ যদি ৰাজনৈতিক নেতা আমি নিৰ্বাচিত কৰি পঠাও জনগোষ্ঠীটো সুৰক্ষিত হ'ব বুলি আমি যি সপোন দেখি পেলাই তেওঁলোকক ভোট দি পেলাই পঠাও এই ধৰণৰ দুতলীয়া দুমুখীয়া ব্ৰকাৰ টাইপৰ ক্যাৰেক্টাৰৰ পলিটিচিয়ানে এই জাতিটোক কিবা কৰিব পাৰিব নেকি জনগোষ্ঠীটোক কিবা কৰিব পাৰিব নেকি আপুনি যিমানেই যি নকক আপুনি সময়ে এই জনগোষ্ঠীটোৰ কথা কৈ টিকট লৈ আছে আপুনি সময়ে এই মানুহখিনিক দেখাই পেলাই আজি সাংসদ MLA হৈ হোৱাৰ সুযোগ পাই আছে তাতকৈ বেছি একো পোৱা নাই জনগোষ্ঠীটোৰ কাৰণে আপুনি লিডাৰ আপুনি জনগোষ্ঠীটোৰ লিডাৰ আপুনি বিজেপি লিডাৰটো কালি পৰখি হৈছে গতিকে যিটো জনগোষ্ঠীৰ নেতৃত্বত আপোনাক নেতা হিচাপে ৰিকগনাইজ কৰা হ'ল এই জনগোষ্ঠীটোৰ মূল যেটো অধিকাৰ এই অধিকাৰটো দিয়াবৰ হলনি আপুনি তাৰ বিপৰীতে মন্তব্য কৰি এই কথাটো অন্তত প্ৰমাণিত কৰি দিলে বিজেপিত যিসকল আপোনাৰ দৰে যিসকল নেতাই গৈছে তেওঁলোকে বিজেপিত যোৱাৰ লগে তেওঁলোকক সাপ চুঙি দিলে বুলি কথা এটা আছে যে হাপে হুঙিলে বুলি কয় নহয় সাপে চুঙি দিলে হাপে হুঙি দিয়াৰ পাছত মানুহজনৰ মতিগতিবিলাক ভাল হৈ নাথাকে ঠিক আপোনাক সাপ চুঙি দিছে হাপে হুঙি দিছে আপোনাৰো মতিগতিটো বৰ ভাল হৈ থকাকৈ নাই মাননীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আপুনি যি কলে ভৱিষ্যতৰ দিনত জনগোষ্ঠীটো বিভাজিত হোৱা ধৰণৰ কথা নকব আপুনি নাগালেণ্ডৰ ইতিহাসটো অকমান অধ্যয়ন কৰক মণিপুৰৰ ইতিহাসটো অকমান অধ্যয়ন কৰক অৰুণাচলৰ ইতিহাসটো অধ্যয়ন কৰক তাত থকা মানুহখিনি যদি পূৰ্বৰে পৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী হোৱাৰ পাছতো শিডিউল ট্ৰাইবছৰ ষ্টেটাছটো পাব পাৰে
অসমৰ এই আদিবাসী লোকসকলৰ মাজত একাংশ খ্ৰীষ্টান ধৰ্মত বিশ্বাসী যিসকল লোক আছে, অনুৰাগী আছে, তেখেতসকলক কেনেকৈ ST ষ্টেটাছটো দিব নোৱাৰে তাৰ আপুনি যুক্তি সন্মত কিন্তু কাৰণ বিশ্লেষণ কৰিব দেখাব। আৰু আপুনি কৈছে যে ধৰ্মীয় বিশ্বাস ST দিবৰ কাৰণে এটা মূল বোলে বৈশিষ্ট্য। আপুনি কোনটো দফাত ক'ত এই ক্ৰাইটেৰিয়াটো লিপিবদ্ধ আছে আপুনি ডাটা সহকাৰে দেখাওক। বিশ্বাসৰ কথা কৈছে, বিশ্বাস কৰিবলৈ যাওঁতে আমি অৰিজিনেলি কাক বিশ্বাস কৰোঁ? প্ৰকৃতিক বিশ্বাস কৰোঁ। আমাৰ বিলিফটো হৈছে প্ৰকৃতি। আমি আদি ধৰ্মৰ মানুহ আছিলোঁ, কালক্ৰমত আমাৰ মাজৰ পৰা একাংশ মানুহ হিন্দুত কনভাৰ্ট হৈছে, একাংশ মানুহ খ্ৰীষ্টানত কনভাৰ্ট হৈছে, আৰু আজি হিন্দুত থাকি পেলাই বিভিন্ন ধৰণৰ অন্যান্য ধৰ্মত আমাৰ মানুহবিলাকে কনভাৰ্ট হৈছে। অকল আমাৰে নহয়, তাত আহোম মানুহো গৈছে, তাত কোচ মানুহো গৈছে, তাত মটক মানুহো গৈছে, মৰাণ মানুহো গৈছে। আপুনি আমাৰে জনগোষ্ঠীটোক টাৰ্গেট কৰি কথাটো ক'লে, বাকীবিলাকৰ কথাটো কেলে নক'লে? এই যে 1900 যিটো বিল আনিলে 6 জনগোষ্ঠীৰ কাৰণে, তাত 36 বুলি ডিভাইড কৰা হ'ল। এই যে মই কৈছোঁ যে গোৱালাই যিটো বাগানত একেলগত কাম মানে পাত ছিঙিবৰ কাৰণে গোৱালা মহিলাগৰাকী যিটো বাগানত কাম কৰে, তাত মুণ্ডা মহিলাগৰাকীও কৰে। সেইদিনাখন আপোনাৰ মই বক্তব্য দেখিছোঁ, আপুনি কৈছে যে কনষ্টিটিউশ্যনত আগৰ যিখিনি মানুহ য'ত যি অধিকাৰ পাইছে আমি তেওঁলোককে দিবৰ কাৰণে 36টো আমি আইডেণ্টিফাই কৰিছোঁ। সেই জনগোষ্ঠীটোৰ উপৰিও এই 36ৰ উপৰিও যদি একে অৱস্থান, একে ধৰণৰ অৱস্থাত বাকী কমিউনিটিও বোলে জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকৰো খান পান, বেশভূষা, থকা মেলা, উপাৰ্জনৰ স্থলী, পঢ়া লিখা, সামাজিক অৱস্থান যদি একে আছে, তেওঁলোকে কি ST ষ্টেটাছ ডিমাণ্ড কৰিব নোৱাৰে নেকি? ST ষ্টেটাছ কাৰণে তেওঁলোকে ক্লেইম কৰিব নোৱাৰে নেকি? ক্ৰাইটেৰিয়া যদি তেওঁলোকৰো তদ্ৰুপ আছে তাক দিব নোৱাৰে নেকি? এই যে আপুনি পঞ্চায়তে যে ৰঙা আঁচ এটা টানি দিব বিচাৰিছে, এইটো হ'ল আপোনালোকৰ দলৰ, আপোনালোকৰ চৰকাৰৰ মূল যিটো উদ্দেশ্য, আপোনালোকে আচলতে অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকলৰ পাবলগীয়া সাংবিধানিক অধিকাৰটো দিয়াৰ ক্ষেত্ৰত যে অলপো ইচ্ছা নাই, এই কথাটো কিন্তু আপোনালোকে প্ৰকাশ কৰিছে। মই দুটা কথা লগত সংযোগ কৰিব বিচাৰিছোঁ। শেহতীয়াভাৱে আপোনালোকৰ চৰকাৰে বিভিন্ন ঠাইত উচ্ছেদ চলাইছে আৰু কৈছে যে আমি বাংলাদেশী মুছলমান মানুহখিনিক উচ্ছেদ কৰিছোঁ। মুছলমান মানুহ উচ্ছেদ কৰিছে, মিয়া মানুহ উচ্ছেদ কৰিছে। মুছলমান মানে গোটেইখিনি মানুহ বাংলাদেশী, এই কথাটো আপোনালোকে আইডেণ্টিফাই নকৰাকৈ এই টেগটো লগাই দিয়া হৈছে মিয়া বাংলাদেশী মানুহক উচ্ছেদ কৰিছোঁ। কিন্তু শেহতীয়াভাৱে আমি দেখিলোঁ সেইদিনাখন নেগেৰী বিলত আৰু উৰিয়ামঘাটত আদিবাসী পৰিয়ালক উচ্ছেদ কৰিবৰ কাৰণেও নটিচ দিলে। আজি আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ উচ্ছেদৰ কাৰণে জাননী দিছে গোটেইখিনি খিলঞ্জীয়া মানুহ। গতিকে আপোনালোকে মিয়া বাংলাদেশীক উচ্ছেদ কৰাৰ নামত এই যে খিলঞ্জীয়া মানুহখিনিক উচ্ছেদ কৰি সেই উচ্ছেদিত লোকসকলক ক'ত নিব কি নাই কোনো ঠিকনা নাই, পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা নাই। আৰু সেই মাটিখিনি এতিয়া গম পাইছোঁ যে এই 200টা পৰিয়ালক উচ্ছেদ কৰি আপোনালোকে আদানীক এৰ'চিটি। গতিকে এনেধৰণৰ আপোনালোকৰ এই দুমুখীয়া যিটো চৰিত্ৰ, মুছলমান মানুহৰ চেহেৰাটো দেখাই আমাৰ ইয়াত থকা খিলঞ্জীয়া মানুহৰ ইমোশ্যনটো হাইজেক কৰি লৈ আপোনালোকৰ বিপৰীতে যাতে কোনো ধৰণৰ কোনেও প্ৰতিবাদ নকৰে তাৰ এটা বাতাবৰণ তৈয়াৰ কৰি পেলাই এতিয়া খুদ খিলঞ্জীয়া বুলি ইণ্ডিজিনিয়াছ মানুহখিনিক উচ্ছেদৰ কাৰণে ইতিমধ্যে জাননী দিলে আৰু সম্ভৱতঃ 2-1 দিনৰ ভিতৰতে উচ্ছেদ। গতিকে এনেকুৱা ধৰণৰ দোতলীয়া কাম এটা কৰি আপোনালোক যিটো আভুৱা ভৰা ৰাজনীতি আৰম্ভ কৰি মানুহখিনিৰ মাজত অশান্তিৰ বীজ বিয়পাব বিচাৰিছে, এই ধৰণৰ যিটো কনস্পিৰেচি বিভিন্ন সময়ত আপোনালোকৰ দল আৰু চৰকাৰে কৰিছে, এই ধিক্কাৰজনক, নিন্দনীয়। আৰু অসমৰ কাৰণে, অসমৰ এই শান্তিপূৰ্ণ সমাজ ব্যৱস্থাটোৰ কাৰণে এটা অশনি সংকেত আপোনালোকে বাৰম্বাৰ দি গৈছে। আৰু আপোনালোকে কৈছে যে এইবিলাক কৰি আমি অসমখনক বাংলাদেশীৰ পৰা মুক্ত কৰিম। 10টা বছৰ পাৰ হ'বৰ হ'ল, এটাও বাংলাদেশীক ধৰি পেলাই বাংলাদেশী পঠাব নোৱাৰিলে। এতিয়া গোটেই কথাখিনি নোহোৱা কৰিবৰ কাৰণে, এই মাটিৰ কথাবিলাক নাইকিয়া কৰিবৰ কাৰণে, গৰু চুৰৰ কথাবিলাক নাইকিয়া কৰিবৰ কাৰণে, আমাৰ মজুৰিৰ পৰা আৰম্ভ কৰি অন্যান্য ইছ্যুবিলাক নাইকিয়া কৰিবৰ কাৰণে আপুনি হিন্দু আৰু খ্ৰীষ্টানৰ এই বীজটো ৰোপণ কৰি আমাৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে আৰম্ভ কৰিলে। মই শেষৰ ফালে আপোনাক ক'ব বিচাৰিছোঁ, আপোনালোকে কৈছে যে কোনো খ্ৰীষ্টান মানুহে বিজেপিক ভোট নিদিয়ে। প্ৰথমতে আপুনি আপোনাৰ দলৰ পৰা মাইনৰিটি চেলৰ চেয়াৰমেন শান্তিয়াছ কুজুৰ ডাঙৰীয়াক আপোনালোকৰ দলৰ পৰা সসন্মানেৰে বিদায় দি দিয়ক। কাৰণ শান্তিয়াছ কুজুৰ ডাঙৰীয়া এগৰাকী খ্ৰীষ্টান অনুগামী হয় আৰু তেওঁৰ লগত বহু খ্ৰীষ্টান অনুগামী আজি বিজেপি দলৰ সক্ৰিয় কাৰ্যকৰ্তা হিচাপে কাম কৰিছে।
আপোনালোকে আপোনাৰ দলৰ সংগঠন মজবুত কৰা, দলৰ হৈ পেলাই ভোট কালেক্ট কৰা মানুহখিনিৰ প্ৰতি এই ধৰণৰ অবিশ্বাসৰ বাতাবৰণ আনি দি সন্দেহৰ বীজ তেওঁলোকৰ মগজত সোমাই দি আৰু তেওঁলোকে কৰা তেওঁলোকৰ কৰ্ম, তেওঁলোকে কৰা তেওঁলোকৰ সেৱাটোক আপোনালোকে অগ্ৰাহ্য কৰিবৰ কাৰণে যিটো বক্তব্য সেইদিনাখন প্ৰসংগক্ৰমে আপুনি ক'লে খ্ৰীষ্টানক লৈ পেলাই অত্যন্ত আমাৰ কাৰণে দুৰ্ভাগ্যজনক। মই আহ্বান জনাব বিচাৰিছোঁ শান্তিয়াজ কুজুৰ ডাঙৰীয়াক, অপমানিত হৈ এটা দলত গেবাৰী কাটি থকাতকৈ সন্মানেৰে মূৰ তুলি জীয়াই থকাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰক। যেনেকৈ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আপোনাৰ ত্যাগক অস্বীকাৰ কৰিলে, আপোনাৰ কণ্ট্ৰিবিউশ্যনক অস্বীকাৰ কৰি প্ৰকাৰান্তৰে আপুনি বিজেপি দলত আছে মাত্ৰ কিন্তু ভোটো নিদিয়াই বা দলৰ হৈ পেলাই একো কামো নকৰে টেক ফুলি এই বাৰ্তাটো দিবৰ কাৰণে প্ৰয়াস কৰিলে। গতিকে শান্তিয়াজ কুজুৰৰ দ্বাৰা হাজাৰ হাজাৰ খ্ৰীষ্টান অনুৰাগীৰ লোক আজি বিজেপি দলত আছে। মই আহ্বান জনাম সকলোৱে বিজেপি দল ত্যাগ কৰিব লাগে আৰু চৰকাৰক এটা বাৰ্তা দিব লাগে, হিন্দু খ্ৰীষ্টানৰ বিভাজনৰ ৰাজনীতি আমি নিবিচাৰোঁ, আমি সমন্বয় ৰাজনীতি বিচাৰোঁ, সম্প্ৰীতিৰ ৰাজনীতি বিচাৰোঁ, আইনৰ শাসন আৰু প্ৰশাসন বিচাৰোঁ। আমাৰ ৰাজনীতিটোত গণতান্ত্ৰিক দেশখনত ভাৰতীয় প্ৰতিগৰাকী নাগৰিকৰ সাংবিধানিক মৌলিক অধিকাৰবিলাক সুৰক্ষিত হোৱা ৰাজনীতি বিচাৰোঁ। কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ দৰে এই যে হিন্দু আৰু মুছলমান, হিন্দু আৰু খ্ৰীষ্টানৰ ৰাজনীতি কৰা আমি ৰাজনীতিটো নিবিচাৰোঁ। এই বাৰ্তাটো দিবৰ কাৰণে মই মাইনৰিটি সেল বিজেপিৰ মাননীয় সভাপতি শান্তিয়াজ কুজুৰ ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি যিটো কমিউনিটিক বিলং কৰে সেই কমিউনিটিক প্ৰকাৰান্তৰে তুচ্ছ তাচ্ছিল্য কৰাৰ দুঃসাহস কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই কৰিলে আপুনি এবাৰ এই সাহস কৰি দেখাই দিয়ক যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমি হিন্দু খ্ৰীষ্টানৰ বিভাজন নিবিচাৰোঁ, আমি হিন্দু খ্ৰীষ্টানৰ সমন্বয় সম্প্ৰীতি ভাইচাৰা বিচাৰোঁ। অধিকাৰ আমাক সাংবিধানিকভাৱে দিয়া হৈছে আৰু এই অধিকাৰ আমাৰ অৱস্থাটোৰ ওপৰত লক্ষ্য কৰি পেলাই, ব্যৱস্থাটোৰ ওপৰত লক্ষ্য কৰি পেলাই আৰ্থ সামাজিক শৈক্ষিক ৰাজনৈতিক কাষ্টমছ ট্ৰেডিশ্যনৰ গোটেই কথাখিনিক লৈ পেলাই আমাক সাংবিধানিক সুৰক্ষাৰ কথাটোৰ কাৰণে আমি এছ টিৰ কথাটো কৈ আছোঁ, তাক লৈ পেলাই দিব। আমাক ধৰ্মীয় দৃষ্টিভংগীত আমাক কাকো এছ টি নিদিয়ে। এই কথাটোৰ জবাব দিবৰ কাৰণে আপুনি সাহস কৰি বিজেপি মাইনৰিটি চেলৰ পৰা পদত্যাগ কৰাই দেখাই দিয়ক, তেতিয়া গম পাব যে আপোনাৰো জাতিটোৰ প্ৰতি দায়বদ্ধতা আৰু দৰদ আছে, নতুবা আপুনিও কেৱল বিজেপি দলৰ ভোট গোটোৱা এগৰাকী কাৰ্যকৰ্তা হিচাপে থাকিব আৰু সদায় এই কামাখ্যা প্ৰসাদ তাছাৰ দৰে নেতাৰ জৰিয়তে আপুনিও তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন, আপুনিও সময়ে অপমানিত হৈ থাকিব। মই দীঘলীয়া বেছি বিশেষ নকৰোঁ, আজি বহু লোক এই লাইভত সংযুক্ত হৈছে। মই আহ্বান জনাম, আমি অসমৰ আদিবাসী খাটি খোৱা চাহ শ্ৰমিক লোকসকল অষ্ট্ৰিক আৰু দ্ৰাবিড় মূলৰ লোক হওঁ। আমাৰ অৰিজিনেল আমি এই দেশৰ মূল নিবাসী মানুহ, এই দেশৰ ভূমিপুত্ৰ হওঁ। গতিকে মূল নিবাসী মানুহখিনিৰ মাজত কোনো ৰাজনীতি যাতে বিভাজন আনিব নোৱাৰে। আদিবাসী চাহ শ্ৰমিক লোকসকলৰ মাজত সদায় একতা থাকক আৰু একতাই থাকিলে আমি আমাৰ শক্তি প্ৰদৰ্শন কৰি আমি আমাৰ দাবীবিলাক পূৰণ কৰিবৰ কাৰণে সক্ষম হ'ম। কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ দৰে মানুহখিনিক প্ৰজেক্ট কৰা হৈছে হিন্দু আৰু খ্ৰীষ্টানৰ বিভাজন কৰি ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে বিজেপি RSSৰ মনুস্মৃতিৰ ফৰ্মুলাটো লাগু কৰিব নে এই কামটো কৰিছে। গতিকে এই কামৰ পৰা আমি যাতে বাচি থাকোঁ। কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ দৰে নেতাৰ এই ধৰণৰ যিটো বিগবাস্প বিয়পাবাৰ যিটো চেষ্টা কৰিছে তাৰ কাৰণে আমি তাৰ প্ৰতি যাতে আমি সচেতন হ'ব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু আশা ৰাখিম এই যে শেহতীয়াভাৱে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আদিবাসী চাহ শ্ৰমিকসকলৰ মাজত হিন্দু আৰু খ্ৰীষ্টানৰ নামত ধৰ্মীয় উন্মাদনাৰ বীজ সিঁচি পেলাই বিভাজনৰ যিটো ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে তেওঁৰ এই চেষ্টা যাতে বিফল হয় তাৰ কাৰণে সকলো সচেতন সকলো সজাগ আমাৰ এই জনগোষ্ঠীটোৰ নেতৃস্থানীয় যিসকল আমাৰ বুদ্ধিজীৱী আছে নেতা আছে সকলোৱে যাতে সজাগ দৃষ্টিৰে চাই তাক আহ্বান জনাইছোঁ আৰু কামাখ্যা প্ৰসাদ তাছাৰ এই বক্তব্যক আমি ধিক্কাৰ দিছোঁ আৰু তেওঁক আচলতে আমি জনগোষ্ঠীটোৰ মাজৰ পৰা আমি এগৰীয়া কৰিব লাগে। আমি কেতিয়াও বিচৰা নাই কামটো, আমি কেতিয়াও বিচৰা নাই ধৰ্মীয় উন্মাদনাৰ বীজ বাষ্প বিয়পাই আমাক ভাগ ভাগ কৰি আমাৰ জনসমষ্টিটোক অধিকাৰৰ পৰা বঞ্চিত কৰা। ধন্যবাদ আপোনালোক সকলো আজিৰ লাইভত সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।